ত্ৰিপুৰালৈ যাওঁতে ত্ৰিপুৰেশ্বৰী মন্দিৰৰ সন্মুখত এটা সাংঘাতিক সোৱাদ লগা চাটনি খাইছিলোঁ। এয়া চাটনি বুলিও ক'ব পাৰি, মুখৰোচক চটপটা বুলিও ক'ব পাৰি, কিন্তু বনাই থকা ছোৱালীজনীয়ে আচাৰ বুলি কৈছিল। এয়া কদবেলৰ চাটনি। কদবেল কি মই আগতে নাজানিছিলোঁ। সদায় দেখি থকা বেল খাই পাইছোঁ, কিন্তু কদবেল মই দেখাও নাই, খোৱাও নাই, এই প্ৰথম। মন্দিৰৰ সন্মুখত এজনী মৰম লগা ছোৱালীয়ে অহৰহ বনাই আছিল কদবেলৰ চাটনি। বেলটো ফালি দিওঁতে মই ভাবিছিলোঁ বেয়া চাগে, ভিতৰটোচোন পচা নিচিনা, কিন্তু নহয়। কদবেল বোলে দেখিবলৈ তেনেকুৱাই। সৰু বেলটোৰ চাটনিত 100 টকা আৰু ডাঙৰটো 150 টকা লৈছিল। মই 200 টকাত দুটা কদবেলৰ চাটনি কিনি আনি গাড়ীতে বহি 5জনীৰ মাজত ভাগ কৰি যেতিয়া খালোঁ, গোটেইকেইজনীয়ে ক'লে গাইপুতি এটা এটা আনিব লাগিছিল। বুজি পাইছে নহয় কেনেকুৱা অসাধাৰণ সোৱাদ, নাখালে নুবুজিব। মই মিক্সাৰটোত কি কি দিব লাগে চাই আহিছোঁ। মই বনালে কি হ'ব নাজানো, কিন্তু ছোৱালীজনীৰ হাতত যাদু আছিল। ইমান বেছি ভাল লাগিছিল সোৱাদটো। যদিও বজাৰত কদবেল পাওঁ কেতিয়াবা, তেতিয়াহ'লে মই বনাম। ভ্ৰমণ কৰিলে বিভিন্ন ঠাই ষ্ট্ৰীট ফুডবোৰৰ মজা লৈ ভাল লাগে। বেলৰ চৰবত নহয়, বেলৰ আচাৰ।